গুৰু সুৰেন্দ্ৰ শইকীয়াদেৱৰ পৰিয়ালবৰ্গই গুৰু স্মৃতিত যোৱা বছৰৰ পৰা এই ৰাজ্যিক কথক মহোৎসৱ বুলি তেওঁলোকে এই কথক নৃত্যৰ এখন অনুষ্ঠান আয়োজন কৰিবলৈ লৈছে। এইবাৰ দ্বিতীয়বাৰ। গতিকে এইটো আমাৰ কাৰণে মানে আমি গোটেইখিনি শিষ্যা আপোনালোকে পাইছে, জ্যেষ্ঠ শিষ্যা বেলেগ আছে, মোৰ ভণ্টি চন্দ্ৰাণী ওজা, লগতে আমাৰ শিষ্যসকলে এনেকৈ পাৰফৰ্মেঞ্চ কৰিছোঁ। মানে তেওঁক বাহিৰত জানে মানুহে, লক্ষ্ণৌত বহুতেই জানে গুৰু সুৰেন্দ্ৰ শইকীয়া গুৰুজী বুলি চবেই জানে, কিন্তু অসমত অকণমান কম জানে। গতিকে এইটো তেওঁলোকৰ পৰিয়ালে যে আগবাঢ়িছে কৰিবলৈ, আমি আটাই সহযোগ কৰিছোঁ। আৰু তেওঁৰ এটা ট্ৰেণ্ড আছিল, নৃত্য শৈলী আছিল, তেওঁক মানে একদম যিটো আচ্ছান মহাৰাজজীৰ ষ্টাইল হয় কথক নৃত্যৰ ঘৰানা লগত তাৰমানে নৃত্যৰ পদ্ধতিবিলাক অলপ বেলেগ, সেনেকুৱা সত্ৰীয়াটো আছে, সেইটো কথকতো আছে। তেওঁৰ ধাৰাটো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ পিছত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, জ্যেষ্ঠ অলপ আগতে পাৰফৰ্মেঞ্চ কৰিলে, তেখেতসকলে আগুৱাই নিব, এনেকৈ যেন ক্ৰমবৰ্ধমান হিচাপত এইটো আগবাঢ়ি যায়। সেইটোৱে আমি এই যিটো নৃত্য অনুষ্ঠানটো পতাৰ উদ্দেশ্য। আৰু মই ভাবোঁ যে ভাৰতৰ বিভিন্ন জাগাৰ লগতে এইটো মানে অসমত বা গোটেই বিশ্বলৈ বিয়পি যাওক, যিটো মানে তেওঁৰ ষ্টাইল, তেওঁৰ নাম, সেইখিনি তেওঁ, কাৰণ অতি কম বয়সত তেখেত মানে আমাক গোটেই শিষ্যসকলক এৰি থৈ গ'ল। তেওঁ থকা হ'লে আৰু আমি বহুত পালোঁ হয় তেখেতৰ পৰা, কিন্তু যিখিনি পাইছোঁ সেইখিনি যেন আমি আগুৱাই নিব পাৰোঁ, সেইটোৱে। বাকী চন্দ্ৰাণী